আমাৰ যিটো কাৰ্যসূচী চলি আছে সেইটো জৰুৰীকালীন সেৱাখিনি অব্যাহত থাকিব। আমাৰ এইখিনি ডেলিভাৰী হ'ব বা হওক ইমাৰ্জেঞ্চি পেচেণ্ট আছে সেইখিনি অলৰেডি আমাৰ ছাৰ্ভিচ দিয়া হ'ব। কিন্তু এতিয়া আমাৰো উপায় নোহোৱা হৈছে। আজি বছৰ ধৰি আমাৰ NHM-ৰ যিখিনি মানুহে কাম কৰি আছে তেখেতসকলৰ যিখিনি অসুবিধা মানে এইখিনি সমস্যাখিনি সমাধান প্ৰায় নোহোৱা হৈছে। আৰু বিষম আমি অসুবিধাত আমি বিভিন্ন আৰ্থিক সংকটত ভুগিও আমি কাম কৰি আছোঁ। আমি ইয়াৰ যোগেদি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ হৃদয়ৰ পৰা অনুৰোধ জনাইছোঁ যাতে আমাৰ প্ৰতি অলপ সুদৃষ্টি আমাক দিয়ক। বিভিন্ন অসুবিধাৰ মাজেৰে কাম কৰি আছোঁ, আমি ৰাইজৰ সেৱাত ব্ৰতী হৈ আছোঁ। আমাক অলপ যদি তেখেতে আমাৰ সুদৃষ্টি প্ৰদান কৰে আমি আৰু অধিক দুগুণ উৎসাহেৰে আমি কাম কৰি যাম। অসমৰ ৰাইজক আমি আৰু উন্নত মানৰ সেৱা প্ৰদান কৰিম। মাত্ৰ আমাক অলপ সুদৃষ্টি প্ৰদান কৰিব লাগিব। এইখিনি মোৰ মুখ্য কথা। আৰু আমাক মেইন দাবীটো হ'ল কি আমাৰ সমকামৰ সমাধান দিব লাগে। আমি এতিয়ালৈকে সপ্তম ধৰ্ম আয়োগৰ যিটো গাঁথনি আছিলে তাৰ পৰা আমি আঁতৰি আছোঁ, আমি পোৱাই নাই। যিহেতুকে আমি গম পাইছোঁ যে আমাৰ ৰেগুলাৰ কৰ্মচাৰী তেখেতসকলে অষ্টম ধৰ্ম আয়োগৰ ভিত্তিত দৰমহা পাব। গতিকে আমাৰ যিখিনি পাৰিতোষিক পাওঁ অত্যন্ত নগণ্য। তো সেইটো পাৰিতোষিকেৰে আমি একেখন সমাজত একেখন বজাৰত আমি টিকি থাকিব নোৱাৰিম। সেইকাৰণে আমাৰ চিন্তা হৈছে ২ নম্বৰ কথা হ'ল কি আমাৰ ধৰক যিখিনি মানুহৰ কৰ্মৰত হৈ আছে আজি বহুত মৃত্যুমুখত পৰিছে। হয়তো ধৰক ডিউটি কৰাৰ সময়ত মৃত্যুমুখত পৰিছে, তাত বেমাৰ হৈছে। তেখেতসকলক মাত্ৰ চৰকাৰে ৫ লাখ টকা এটা দি দায়িত্ব সামৰিছে। আমি ভাবোঁ কি ধৰক যদি কৰ্মৰত অৱস্থাত যদি আমাৰ কোনো কৰ্মচাৰীৰ মৃত্যু হয় তেতিয়া অন্ততঃ যিখিনি ৰেগুলাৰ মানুহ যিখিনি সুবিধা পায় সেইখিনি আমি পাব লাগে। সেইটো আমাৰ মুখ্য দাবী। আৰু ৩ নম্বৰ কথা হ'ল আমাৰ বহুত কৰ্মচাৰী বয়স ৫৮ বছৰ ৬৯ বছৰ ৬০ বছৰ প্ৰায় হৈছেগৈ। তেতিয়া তেখেতসকল ৰিটায়াৰ হ'ব। ৰিটায়াৰ হোৱা দ্বিতীয় দিনাখনে ঘৰত ১ পইচা লৈ নাযাব। তেনে ক্ষেত্ৰত সেই পৰিয়ালটোৰ কি অৱস্থা হ'ব এবাৰ নিজে ভাবি চাওক। গতিকে এইখিনি আমাৰ মুখ্য দাবী হয়। আমি দুখিত, আমি ৰাইজক যিখিনি ৩ দিন আমি যিখিনি সুবিধা দিব নোৱাৰিম আমি বঞ্চিত হ'ব। মানে জৰুৰীকালীন সুবিধাৰ বাহিৰে যিখিনি সুবিধা প্ৰদান কৰিব নোৱাৰিম এইখিনি বঞ্চিত হ'ব। তাৰ কাৰণে আমি ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। ভাবিছোঁ চৰকাৰে আমাৰ প্ৰতি এটা সুদৃষ্টি প্ৰদান কৰিব, আমাৰ সমস্যাসমূহ অতি সোনকালে সমাধান কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। হয়, আজি আমি সমগ্ৰ অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলে লগতে আমাৰ আজি নৰ্থ জামুগুৰি ব্লক PHCৰ অন্তৰ্গত সকলো আমি এই NHM কৰ্মচাৰী ইয়াত একত্ৰিত হৈছোঁ। আমি ২০০৬ চনৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমত কৰ্মৰত হৈ আছোঁ। কিন্তু বৰ্তমান পৰ্যন্ত আমাৰ চাকৰি নিয়মীয়াকৰণ হোৱা নাই। গতিকে আমি আমাৰ চৰকাৰক আমি অনুৰোধ জনাইছোঁ, ৰাজ্য চৰকাৰক, যে আমাৰ NHM-ত কৰ্মৰত সকলো পৰ্যায়ৰ কৰ্মচাৰীক চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। চাকৰি নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত আমাৰ সকলো কৰ্মচাৰীকে 7th পে কমিশ্যনৰ আণ্ডাৰত দৰমহা দিব লাগে। আমাৰ ভৱিষ্যত নিধি সুৰক্ষিত কৰিব লাগে, পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে। এইখিনি লৈ পেলাই আমি ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰি আহিছোঁ। আৰু এইখিনি যাতে আমাৰ কৰি পেলাই আমাৰ পৰিয়ালসমূহক লগতে আমাকো চৰকাৰে সুদৃষ্টি দিয়ে, তাৰ বাবে আমি চৰকাৰৰ ওচৰত, ৰাজ্য চৰকাৰৰ ওচৰত, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি অনুৰোধ জনাইছোঁ।
কেইদিন এইটো আমাৰ 3 দিন ধৰি হ'ব, আজি, কাইলৈ আৰু পৰহিলৈ। মূল দাবীটো কি? মূল দাবীটো হ'ল আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। NHM কৰ্মৰত সকলো কৰ্মচাৰীকে চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। চাকৰি নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত সকলো কৰ্মচাৰীকে 7ম দৰমহা আয়োগৰ অন্তৰ্গত কৰি পেলাই সেই পে স্কেল মতে দৰমহা দিব লাগে। অনাগত দিনত কেনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰিব? অনাগত দিনসমূহত আমাৰ ৰাজ্যিক কমিটিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই অনুপাতে আমাৰ আন্দোলনৰ কাৰ্যসূচী চলি গৈ থাকিব। আৰু এটা দাবী আমাৰ আছে যে সমকামৰ ভিত্তিত সমদৰমহা হ'ব লাগে। ৰাজ্য চৰকাৰৰ অন্তৰ্গত আমাৰ অন্যান্য পোষ্টসমূহত যিটো হাৰত দৰমহা দি আছে সেই একে হাৰৰ দৰমহা আমাৰ NHM কৰ্মচাৰীসকলক দিব লাগে।